লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত CPIM দলৰ সংবাদমেল সম্বোধন কৰিলে CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। লুৰিণজ্যোতি গগৈলৈ মুকলি সমৰ্থনৰ পিছত গৌৰৱ গগৈৰ বাবেও মুকলি সমৰ্থন CPIM দলৰ। নিজস্বভাৱে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব CPIMৰ কৰ্মীসকলে। কংগ্ৰেছৰ লগত আসন বুজাবুজি হোৱা নাই যদিও গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দলটোৱে। সমাগত লোকসভা নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে আন দলৰ লগতে CPIM দল। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈলৈ মুকলি সমৰ্থন দিয়াৰ সমান্তৰালভাৱে CPIM দলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈলৈও আগবঢ়ালে মুকলি সমৰ্থন। কংগ্ৰেছ দলৰ সৈতে আসনৰ বুজাবুজি হোৱা নাই যদিও সামগ্ৰিকভাৱে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক সমৰ্থন আগবঢ়াব CPIM দলে। শোণিতপুৰ কাজিৰঙা সমষ্টিত বিজেপি বিৰোধী প্ৰাৰ্থী কেনেকৈ জয় হ'ব তাৰ বাবে সংগঠিত কৰিব প্ৰচাৰ অভিযান। লগতে লখিমপুৰত CPIৰ সহযোগত যৌথ প্ৰচাৰ চলাব CPIM দলে। সমান্তৰালভাৱে বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ স্পষ্ট অগ্ৰগতি দেখা পাইছে বুলিও এই সংবাদমেলত মন্তব্য কৰে CPIM দলৰ নেতা সুপ্ৰকাশ তালুকদাৰে। মুখ্যমন্ত্ৰীয়ে প্ৰলোভন দি প্ৰচাৰ চলাই আছে, সেয়া নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে ল'ব লাগে বুলিও সংবাদমেলত স্পষ্ট কৰে CPIM দলে। ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰলোভনৰ ৰাজনীতি চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰি কৰিব খুজিছে, এইটো বন্ধ কৰাৰ কাৰণে নিৰ্বাচন আয়োগে হস্তক্ষেপ কৰা উচিত। আমি দেখিছোঁ যে বিজেপিয়ে যিমানেই নিৰ্বাচনী প্ৰচাৰলৈ নাযাওক কিয়, যিমানেই তেওঁলোকে জাক-জমক প্ৰচাৰ নকৰক কিয়, দেখা গৈছে যে মানুহৰ মাজত বিজেপি বিৰোধিতা কিন্তু কমা নাই, বৰং বাঢ়িছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশত বৃদ্ধি পাইছে ঔষধৰ দাম। গতিকে সাধাৰণ যিখিনি মানুহ দৰৱৰ ওপৰত জীয়াই আছে, প্ৰতিদিনে দৰৱ ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ বয়সীয়াল মানুহ, তেওঁলোকৰ কাৰণে এই যে দৰৱৰ যিটো মাধমাৰ দিছে দৰৱৰ দামৰ মাজেৰে, এইটোও মানুহৰ মাজত প্ৰতিক্ৰিয়া কৰাটো স্বাভাৱিক। নিৰ্বাচনৰ পিছত তেওঁলোকে কাকো যে খাতিৰ নকৰিব সেয়া বৰ্তমান নিশ্চিত হৈ পৰিছে বুলিও সংবাদমেল যোগে CPIM দলে স্পষ্ট কৰিছে। যদি নিৰ্বাচনৰ মাজতো তেওঁলোকে দৰৱৰ দাম বঢ়াবলৈ কুণ্ঠাবোধ কৰা নাই, বস্তুৰ মূল্য বঢ়াবলৈ কুণ্ঠাবোধ কৰা নাই, তেনেহ'লে নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে কাক কেয়াৰ কৰিব? ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ স্মৃতিশক্তি কমি গৈছে বুলি উক্ত সংবাদমেলত মন্তব্য কৰে CPIM দলে। যিটো দেখিছোঁ, তেওঁৰ স্মৃতিশক্তি দুৰ্বল হৈ গৈছে। তেওঁ যোৱাবাৰ বাজেটত কি দিছিল তাৰ পিছৰ বাজেটত পাহৰি যায়। তেওঁ আগদিনাখন তেওঁ কি কৈছিল, পিছদিনা তেওঁৰ ভাষ্যটো সলনি হৈ যায়।